ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো 8.1 8.1ত আটাইখিনি ভিডিঅ মই কৰি চাওঁ আলোচনা কৰিম তোমালোকে ভালদৰে চাবা কিবা অসুবিধা থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে এতিয়া আমি প্ৰশ্নসমূহ লিখি আহিছো প্ৰথম প্ৰশ্নটো আছে কৰি চাওঁ হক 10 সেমি দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা একে ধৰণৰ তৰংগিত তৰংগৰ ঢৌ খেলি থকা প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব একেবাৰে সহজ কৰি চালে তোমালোকে বুজি পাবা কিমান কৈছে আমাক এটা দিয়া আছে 10 সেমি দৈৰ্ঘ্যৰ এডাল ৰেখা আধাৰিত হিচাপে লৈ কৰিব দিছে ঠিক আছে গতি আমি প্ৰথম চাব লাগিব যে ইহঁতৰ কিমান সেমি আছে 10 সেমি আছে হয়নে হয়তে চাবা মই ৰাখি ধৰি কৰিছো আমি 10 সেমি প্ৰথম দিয়া আছে নহয় গতে তোমালোকে 10 সেমি এডাল ৰেখা অংকন কৰিবা ঠিক আছে মই স্কেলাৰ চাই লৈছো হা ইয়াত 6 সেন্টিমিটাৰ আছে নহয় এইটো তোমালোকে দেখা পাইছে এইটো সেন্টিমিটাৰ এনেকৈ ল'ব পাৰিবা ইয়াৰ পৰা ষ্টাৰ্ট কৰিব ইয়াৰ পৰা 10 সেন্টিমিটাৰ ইয়ালৈকে হা ইয়ালৈকে তোমালোকে দেখাই পাইছে 10 সেন্টিমিটাৰ ধুনীয়াকৈ ইয়াৰ পৰা ইয়ালৈকে আস্থানি দিব ইয়ালৈকে ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ নামকৰণ কৰিব পৰা তোমালোকে এইটো এ দিয়া আৰু এইটো কি দিবা বি দিবা ঠিক আছে গতে এ বি কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব মই এইটো এ দিছো আৰু এইটো বি এ বি 10 সেন্টিমিটাৰ আমাক এইটো দিয়া আছে এ বি 10 সেন্টিমিটাৰ ল'বা ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ললা এ বি 10 সেন্টিমিটাৰ কম্পাছৰ সহায়ত ইহঁতক কি কৰিবা আধা কৰিবা এই 10 সেন্টিমিটাৰ যি আছে আধা কৰিবা কিমান হ'ব আধা হ'ব 5 সেন্টিমিটাৰ ৰবা মই ইয়াত হেৰি কৰি দিছো কম্পাছ কোটক মই হেৰি কৰি দিছো কোৱাই লৈছো ওয়েট কৰিবা হা মই ভিডিঅ' বিলাক একচুয়ালি হেৰি নকৰো আমাক এডিট কৰি নাথাকো সেই কাৰণে অলপ দীঘলীয়া হ'ব পাৰে তোমালোকে স্কিপ কৰি ল'ব পাৰা কিমান হৈছে 10 সেন্টিমিটাৰ টোটাল তো আধা কিমান হ'ব ইয়াছো কম্পাছ কোটৰ সহায়ত তোমালোকে দেখা পাইছা আধা আৰু 5 কৰি ললে তেতিয়া ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 5 সেন্টিমিটাৰ এইখিনি আধা হৈছে 5 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ গতে আধা কৰিব দিছে 5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আধা কৰিলে 5 সেন্টিমিটাৰ আৰু ইয়াৰ নামটো তোমালোকে দিয়া চি এই বিন্দুৰ নাম দিয়া চি এ বি চি দিবা এতিয়া কি কৰিম কম্পাছ কোটাৰ সহায়ত আকৌ কি কৰিম এই 5 সেন্টিমিটাৰ যে আঁকিলো ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে তাক আকৌ আধা কৰিম ঠিক আছে গতি ইয়াৰ পৰা আধা কিমান হ'ব যদি ইয়াৰ পৰা ইয়ালৈকে 5 সেন্টিমিটাৰ হয় বা ইয়াৰ পৰা ইয়ালৈকে 5 সেন্টিমিটাৰ আধা কিমান হ'ব আধা হ'ব 2.5 হ'ব ঠিক আছে গতি 2.5 জানাই তোমালোকে ইয়াত 5ক যদি আমি 2 ৰে আধা কৰো 2 ৰে 4 দুবাৰ যাব লগতে 5 হ'ব 2.5 হ'ব ইয়া 5ক 2 ৰে 2 দুগুণ 4 এক ৰল দশমিক দিয়া ইয়াত শূন্য দিয়া গতি 2.5 হ'ব 2.5 2.5 বুলি ক'লে ইয়াৰ লাগে 2 আৰু ইয়ালৈকে ই এডাল বিহল আছে 3 মাজত 2 সেটা 2.5 জানাই তোমালোকে তথাপিতো মই ই অকল বেসিক হয় তেওঁলোকক জানাৰ কাৰণে মই কৈ দিছো ঠিক আছে 2.5 হ'ব ইয়াৰ আনসাৰ এই মানে হেৰি আধা এটা কি কৰিম 2.5 চিহ্নিত কৰিম এতিয়া চাবা এটা তোমালোকে ধুনীয়াকৈ হেৰি কৰিবা ইয়াৰ পৰা ইয়ালৈকে এইটো এটা বিন্দু পালো আকৌ তোমালোকে বি বিন্দুক ধৰা বা চি ধৰিলেও হ'ব ইয়াৰ পৰা ইয়ালৈকে এটা পালো এটা নাম দিব পাৰা তোমালোকে কাৰণ ইয়াৰ পৰা ইয়ালৈকে এইটো নাম দিয়া ডি বিন্দু আৰু এইটো নাম দিয়া ই বিন্দু ঠিক কাৰণ আমি চি টো দিয়া দিছো গতিকে সেইকাৰণে এইটো আমি দি দিছো আৰু এইটো ই দিছো হল এতিয়া কি কৰিম এতিয়া মেইন কথাটো হল তোমালোকে এই ডি বিন্দু কেন্দ্ৰ কৰি এডিৰ সমান ব্যাসাৰ্ধ লৈ এডি সমানে হৈ আছে এডি সমান ব্যাসাৰ্ধ লৈ কাক কেন্দ্ৰ কৰিবা ডি বিন্দু কেন্দ্ৰ কৰি এডিৰ ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা এইটোৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ কিন্তু এডি লৈ কেনে তোমালোকে কি কৰিব দিছে এটা অৰ্ধবৃত্ত অংকন কৰিব অৰ্ধবৃত্ত মানে আধা এটা বৃত্ত অংকন কৰিব এনেকৈ আধা বৃত্ত হল তাৰপিছত আধা বৃত্ত হল তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে এইটো আমি তিনি দিছিল ইয়ালৈকে আধা বৃত্ত হল এইটো ইয়াত চি হ'ব দেই এই বিন্দুটো চি হ'ব ইয়ালৈকে অলপমান লিখোতে হেৰি হৈছে কোনো কথা এই বিন্দুটোক চি ধৰিব ঠিক আছে এইটো এটা অৰ্ধবৃত্ত হল আকৌ এবাৰ কি কৰিবা তোমালোকে ভালদৰে আঁকিবা দেই ই বিন্দুক কেন্দ্ৰ কৰি কি কৰিবা ই বিন্দুক কেন্দ্ৰ কৰি
এই বিটোক কেন্দ্ৰ কৰি চোৱা এইবাৰ তোমালোকে কাক কেন্দ্ৰ কৰিবা ইক কেন্দ্ৰ কৰিবা যেটো আমি ইটো আছে কেন্দ্ৰ ইক কেন্দ্ৰ কৰি ইক কেন্দ্ৰ কৰি আগৰ নিচিনা বিই ব্যাসাৰ্ধ হলে এইটো বিই এইখিনি ব্যাসাৰ্ধ হলে এই যিখিনি আছে বিই ব্যাসাৰ্ধ হলে আন এটা কি কৰিব দিছে বৃত্তচাপ অংকন কৰিব দিছে এনেকুৱাকে বৃত্তচাপ অংকন কৰা হল গম পাইছা কি কৰিলো এইটো এটা বৃত্তচাপ অংকন কৰিলো আৰু এইটো এটা বৃত্তচাপ অংকন কৰিলো ঠিক আছে আৰু আমাক এই দুটাই কি কয় অংকন কৰিবলগীয়া অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ গতিকে ইয়াৰ পৰা আমাক প্ৰশ্নত কি কৈছে মই আকৌ এবাৰ তোমালোক দি দিছো চোৱা তাৰপিছত কৈছে যে প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান গতিকে চোৱা এইটো ইয়াৰ পৰা ইয়ালৈকে অৰ্ধবৃত্ত এটা আৰু ইয়াৰ পৰা ইয়ালৈকে অৰ্ধবৃত্ত গতিকে ইয়াৰ পৰা ইয়ালৈকে ব্যাস বুলি কম চোৱা আমি জানো এটা বৃত্তৰ আধাক যদি চাওঁ ইয়াৰ পৰা ইয়ালৈকে কি বুলি কম ব্যাস ইয়াৰ পৰা ইয়ালৈকে ব্যাস আমি ইয়াৰ পৰা ইয়ালৈকে এইখিনি ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে আধা মানে আধাখিনি কি ব্যাসাৰ্ধ বুলি কম যদি আমি ইয়াৰ পৰা ইয়ালৈকে চাওঁ গতিকে ইয়াত বৃত্তৰটো অৰ্ধবৃত্তই হওক বৃত্তই হওক আধাটো কি বুলি কম আমি ব্যাসাৰ্ধ হ'ব গতিকে টোটেল আছে 10 সেন্টিমিটাৰ ইয়ালৈকে 5 সেন্টিমিটাৰ কৰিলো গতিকে আধা কিমান হ'ব 2.5 সেন্টিমিটাৰ তোমালোকে পাইছা 2.5 সেন্টিমিটাৰ কি পাম ব্যাসাৰ্ধ পাম বুজি পাইছা 2.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ হ'ব এইটোৱে অংকন কৰিবলগীয়া এতিয়া তোমালোকে অংকনখিনি কি লিখিবা এটা তোমালোকে লিখিব লাগিব নহয় যিখিনি যি লিখিলা সেইখিনি ইংলিশ আৰু আসামিজ দুইটাতে তোমরা লিখিবা যোনে যি লিখা এটা আমি বুজাটো বুজি পালে এটা তোমালোকে কি লিখিবা এইটো চোৱা ইয়াত চোৱা লিখাখিনি এইটো লিখিবা অসমীয়াত যিসকলে লিখা অসমীয়াখিনি লিখিবা স্তৰ 1 হিচাপে ল'বা স্তৰ এইটো লিখা যোৱা নাই হা ইয়াতে চিন দি দিছো স্তৰ 1 যিসকল স্তৰ 1 লিখিবা 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB অংকন কৰা হল কম্পাছৰ সহায়ত AB আধা 10 ভাগৰ 2 = 5 সেন্টিমিটাৰ হোৱাকৈ এটা বিন্দু C বিন্দু চিহ্নিত কৰা মানে হল বুলি লিখিবা জাস্ট ঠিক আছে যেটো কৰিছা তোমালোকে কৰা হল ইয়াত হল বুলি দিবা ঠিক আছে মই আৰু এক্সট্ৰাকে লিখি থকা নাই ইয়াতে মই দেখাই দিছো তাৰ পিছত স্তৰ 2 লিখিবা কম্পাছৰ সহায়ত AC যিখিনি আমি কৰিলো সেইখিনি দিয়ে বা BC ৰ আধা 5.2 সমান 2.5 সেন্টিমিটাৰ হোৱাকৈ এটা বিন্দু D চিহ্নিত কৰা হল মানে এইটো চোৱা ইয়াৰ পৰা ইয়ালৈকে কি আছে আমি গম পালো গতিকে এইটো হৈছে C বিন্দু সো মেইনলি বুজি পাইছে তোমালোকে স্তৰ 2 গতিকে তোমালোকে প্ৰথম কি কৰিব দিলো প্ৰথমতে ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ললা তাৰে 10 ইয়াৰ পৰা ইয়ালৈকে 10 সেন্টিমিটাৰ ললা তাৰ পিছত তাৰ আধা 5 সেন্টিমিটাৰ পালা এটা কি কৰিছে AC ৰ আধা কিমান হ'ব 2.5 হ'ব গতিকে 2.5 তোমালোকে কি কৰিলা ইয়াৰ পৰা AC AD ৰ কি কৰিব দিছে ব্যাসাৰ্ধ লৈ D বিন্দুক কেন্দ্ৰ কৰি কি কৰিছে AC এটা অৰ্ধবৃত্ত অংকন কৰা হল ঠিক আছে ঠিক তেনেদৰে এবাৰ E বিন্দুক কেন্দ্ৰ কৰি EB সমান লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হল গতিকে সেইখিনি আমি যিখিনি কৰি লিখি আছো সেইখিনি দিয়ে গতিকে সেইখিনি মই ইয়াত দেখাই দি আছো তোমালোকে চোৱা তাৰপিছত চাবা ৰবা তাৰপিছত চোৱা তাৰপিছত স্তৰ 3 ত লিখিবা D বিন্দুক কেন্দ্ৰ কৰি AD ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা একেদৰে E বিন্দুক কেন্দ্ৰ কৰি BE ব্যাসাৰ্ধ হলে আন এটা অৰ্ধবৃত্ত অংকন কৰা ওপৰত অংকন কৰা অৰ্ধবৃত্ত দুটাই হল আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত যাৰ ব্যাসাৰ্ধ 2.5 সেমি এইখিনি লিখিলে তোমালোকৰ হৈ যাব ঠিক আছে তোমালোকে প্ৰথম এই চিত্ৰটো আঁকিবা আঁকি কেনে তোমালোকে মই যিখিনি লিখিব দিলো সেইখিনি লিখিবা ঠিক আছে তাৰ পিছত আমি 2 নম্বৰ লিখিব এইখিনি মই আকৌ দেখাই দিছো তোমালোকে লিখি লবা এইখিনি যিখিনি চিন দিয়া আছে সেইখিনি আসামিজ খিনি আৰু ইংলিছখিনি ওপৰখিনি ইংলিছৰখিনি লিখিলে হ'ল বুজি পালা নিশ্চয় তোমালোকে 1 নম্বৰটো এইখিনি আছিল বেছি টান নহয় অলপ ভালদৰে চালে তোমালোকে নিশ্চয় বুজি পাবা এবাৰ আমি 2 নম্বৰটো লৈকে আহিছো যেছে 1 নম্বৰটো হ'ল আমি 1 নম্বৰটো ইতিমধ্যে পঢ়িলো 2 নম্বৰটো কি হৈছে তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতি পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা এনেকুৱা দুটা একে ধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ৰাখিব লাগিব চোৱা একেদৰে আমি 10 সেন্টিমিটাৰ যেটো আছে সেই একে ব্যাসাৰ্ধ কৈছে কি কৈছে তৰংগবোৰ অৰ্ধবৃত্ত সৰু হোৱাকৈ আকৃতি পুনৰ অংকন কৰিবলগীয়া চেষ্টা কৰা এনেকুৱা দুটা মানে
কথাটো কেনেকুৱা জানে এইটোৱে আঁকিব দিছে জাস্ট তোমালোকক কি কৰিব দিছে এইটো ব্যাসাৰ্ধটো আমি যেনিবা 2.5 ব্যাসাৰ্ধ পাইছো এবাৰ সৰু কৰিব দিছে সেই প্ৰশ্ন সেইটো কৈছে যে সৰু হোৱাকৈ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আগৰটোতো সৰু হোৱাকৈ আঁকিব দিছে ঠিক আছে প্ৰথমতে আমি কি কৰিম ব্যাসাৰ্ধটো একে ল'ম এটা 1 নম্বৰ হ'ল 2 নম্বৰটো চাবা 2 নম্বৰ মই ইয়াত হেৰিটো হেদিম কথা নাই প্ৰথম কি কৰিব দিছে মই ইয়াত যেটো ভালদৰে তোমাক কাট পেন্সিল ব্যৱহাৰ কৰিব লাগিব দেখা পাবা ভালদৰে বুজি পাবৰ কাৰণে দিছো তোমালোকে 10 সেমি ল'বা 1 ৰ পৰা 10 সেমি ল'বা আগৰ দৰে নামকৰণ কৰিবা এ আৰু বি হিচাপে নামকৰণ কৰিবা কি কৈছো যে আমি এবি 10 সেমি ৰাখিম ৰেখাংশটো একে অংকন 10 সেমি এটা কম্পাছৰ সময়ত কি কৰিম এৰ পৰা আগতে কি কৈছে আমি হেৰি কৰিছিলো এবাৰ কম্পাছৰ পৰা আমি 2 সেমি কৰিম আগৰটো নিচিনা কিন্তু এবাৰ আমাক কৈছে আগতকৈ সৰু হ'ব লাগিব কিন্তু আমি প্ৰথম 2 সেমি মই যিখিনি কৰি দিম সেইখিনি কৰি থাকা ঠিক আছে যিখিনি যেনেকৈ কৰিব তেনেকৈ কৰিবা এৰ পৰা 2 সেমি ল'বৰ কাৰণে জুকি লোৱা ইয়াত চোৱা এইটো এৰ পৰা ইয়ালৈকে 2 সেমি চোৱা 2 সেমি গতিকে অলপমান হেৰি কৰিছিলো দেই এইটো 2 সেমি এইটো আঁকি ল'বা এইটো ইয়াত একদম শূন্যত দিবা এডালত দিবা আৰু 2 দিবা গতিকে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 2 সেমি ঠিক আছে এৰ পৰা ইয়ালৈকে 2 সেমি দিলো আকৌ বিক কেন্দ্ৰ কৰি কিমান দিবা বিক কেন্দ্ৰ কৰি 2 সেমি দিবা যে নামকৰণ কৰিব লাগিব তোমালোকে কি কৰিবা এইটো বিন্দুক সি বুলি দিয়া আৰু এইটো বিন্দুক ডি বুলি দিয়া হল এইটো বিন্দু আমি সি বুলি দিলো আৰু আনটো বিন্দু ডি বিন্দু বুলি দিলো এতিয়া চোৱা আমি সি বিন্দুক কেন্দ্ৰ কৰিম আৰু ডি বিন্দুক কেন্দ্ৰ কৰিম ঠিক আছে সি বিন্দুক কেন্দ্ৰ কৰিম আৰু ডি বিন্দুক কেন্দ্ৰ কৰি আমি অংকন কৰিব লাগিব ৰবা এক মিনিট কিবা এবাৰ সি বিন্দুক কেন্দ্ৰ কৰা ওকে সি বিন্দুক কেন্দ্ৰ কৰি ব্যাসাৰ্ধ কাৰ ল'বা এসিৰ ব্যাসাৰ্ধ ল'বা এইটো এসি যিমান আছে সেইখিনি ল'বা লৈ ইয়াত ধুনীয়াকৈ এটা বিন্দু কেন্দ্ৰ কৰি এসি ব্যাসাৰ্ধ এটা বৃত্ত অংকন কৰিবা এবাৰ কাক কৰিবা ডি বিন্দুক কেন্দ্ৰ কৰিবা কাৰ সমান ল'বা ডিবি জোখ আছে 2 সেমি যেটো ডিবি কেন্দ্ৰ কৰি আন এটা ধুনীয়াকৈ বৃত্তচাপ অংকন কৰি দিবা হল চিত্ৰটো আঁকিলা এতিয়া আমি প্ৰশ্নটো আকৌ এবাৰ পঢ়ি চাম হেৰি কাৰণে কোৱা কত আছে প্ৰশ্নটো ৰবা দেই 8.1 চোৱা কি হৈছে তৰংগবোৰৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিৰ পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা আমি আঁকিলো এনেকৈ দুটা একে ধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ৰাখিব লাগিব গতিকে আমি এনসাৰটো ডাইৰেক্ট দিব পাৰো কম্পাছৰ জোঙা মূৰটো ৰাখিব লাগিব সি আৰু ডি বিন্দু ৰাখিব লাগিব সি বিন্দুত আৰু ডি বিন্দুত ৰাখিব লাগিব গতিকে আমি অংকন প্ৰণালীখিনি কৰিম এইখিনি আঁকিলো আমি যিখিনি কৰিব সেইখিনি কৰিলো এতিয়া কি লিখিবা অংকন প্ৰণালী আমি সেইটো চাব লাগিব ঠিক আছে তোমালোকে চাবা এইখিনি লিখিবা মই যিখিনি কয় সেইখিনি লিখিবা 2 নম্বৰটো ইয়াৰ পৰা লিখিবা স্তৰ 1 বা স্টেপ 1 যে স্তৰ 1 এবি 10 সেমি 10 সেমি দৈৰ্ঘ্য এটা ৰেখাখণ্ড অংকন কৰা কম্পাছৰ সহায়ত এৰ পৰা 2 সেমি দূৰত এটা বিন্দু সি চিহ্নিত কৰা একেদৰে বিৰ পৰা 2 সেমি দূৰত্বত এটা বিন্দু বি চিহ্নিত কৰা ঠিক আছে আমি এইমাত্ৰ যে পালো ইয়াৰ পৰা ইয়ালৈকে 2 সেমি চিহ্নিত কৰিব দিছে আকৌ বিৰ পৰা 2 লৈকে 2 সেমি চিহ্নিত কৰিব প্ৰথম যিখিনি কৰিলো সেইখিনি আমি 2 নম্বৰ ষ্টেপটোত কি আছে চোৱা সি বিন্দুক কেন্দ্ৰ কৰি এসি ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা এই সি কেন্দ্ৰ কৰি এসিৰ ব্যাসাৰ্ধ লৈ আমি কি কৈছো এটা অৰ্ধবৃত্ত অংকন কৰিব দিছে ঠিক আছে সেইখিনি আমি লিখিলো একদা ডি বিন্দুক কেন্দ্ৰ কৰি বিডি ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা এতিয়া কি কৰিলো আমি এই এবাৰ ডি কেন্দ্ৰ কৰি বিডি সমান জোখ লৈ ব্যাসাৰ্ধ লৈ আমি কি কৰিলো ডি বিন্দুক কেন্দ্ৰ কৰি আন এটা অৰ্ধবৃত্ত অংকন কৰিলো এইটো হৈছে এই অৰ্ধবৃত্ত দুটাই হল আমি অংকন কৰিবলগীয়া দুটা অৰ্ধবৃত্ত আমি আঁকিবলগীয়া দুটা অৰ্ধবৃত্ত এই দুটা হৈছে অৰ্ধবৃত্ত আগৰটোৱে জাস্ট আমি আগতকে ব্যাসাৰ্ধ কম
এনেকুৱা দুটা অৰ্ধবৃত্ত অংকন কৰিবলৈ কম্পাছৰ জোঙা মূৰটোৰ ৰেখাডালৰ বিন্দু চি আৰু ডি ৰাখিব লাগিব। কাৰণ আমি ক'ত গম পাইছো অৰ্ধবৃত্ত আঁকিবৰ কাৰণে এই চি আৰু ডি বিন্দুত কি কৰিব লাগিব চিহ্নিত কৰা এই চি আৰু ডি যিটো চিহ্নিত কৰা বিন্দু দুটা ইয়াত ৰাখিব লাগিব কম্পাছ কটাৰ জোঙা মূৰটো। এইটো কম্পাছ কটাৰ জোঙা মূৰটো ইয়াত ৰাখিছো না এইটো চি বিন্দু ডি বিন্দু, গতিকে এইটো হ'ব 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এবাৰ তোমালোকৰ 3 নম্বৰ চোৱা। বিভিন্ন দৈৰ্ঘ্য ৰেখাক আধাৰিত হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা। চোৱা আমি আগৰ বিলাকৰ নিচিনা মই ইয়াত বুজাই দিম ধুনীয়াকে তোমালোকে কৰিব পাৰিবা। বিভিন্ন ল'ব দিছে গতিকে এটা ল'লে মই এটা লৈ দেখাই ল'ব নহ'ব, গতিকে মই তোমালোক তথাপিতো বুজাই দিম। চাবা 3 নম্বৰটোৰ কাৰণে কি কৰিবা, 3 নম্বৰ সলিউচনৰ কাৰণে তোমালোকে যিকোনো ব্যাসাৰ্ধ ল'ব পাৰা। তোমালোকে ধৰা হ'ল 12 ল'ব পাৰা, এ আৰু বি 12 চেণ্টিমিটাৰ ল'ব পাৰা। 12 আধা কৰিবা, আধা কিমান হ'ব এইটো চি বিন্দু দিবা, গতিকে ইয়াৰ পৰা ইয়ালৈকে 6 আৰু ইয়াৰ পৰা 6 কৰিবা। তাৰপিছত তোমালোকে ইয়াৰ আধা কিমান হ'ব, এ চি আধা কিমান হ'ব, যদি 6 হয় ইয়াৰ পৰা আধা কিমান হ'ব, সৰি ইয়াৰ পৰা ইয়ালৈকে 12 হ'লে এটাই 6 পাব, ইয়াৰ পৰা 6 হ'ব, 6ৰ আধা 3, ইয়াৰ পৰা 3 হ'ব, ঠিক আছে। গতিকে চোৱা আধা আধা মানে ধৰা হ'ল আমি যদি 8 লওঁ ইয়াৰ পৰা 4 হ'ব, গতিকে যিকোনো আগৰটো 1 নম্বৰটো নিচিনা তোমালোকে কি কৰিব পাৰিবা কৰিব লাগিব। ইয়াৰ পৰা আগতে ইয়াৰ পৰা 10 চেণ্টিমিটাৰ লৈছিল, এবাৰ আমি 12 চেণ্টিমিটাৰ ল'ম, ইয়াৰ পৰা ইয়ালৈকে 12 চেণ্টিমিটাৰ, 12ৰ আধা কিমান হ'ব 6 চেণ্টিমিটাৰ হ'ব, ঠিক আছে। 12ৰ আধা 6 চেণ্টিমিটাৰ হ'ব। তাৰপিছত ইয়াৰ এই দুটা কিমান হ'ব 3 3 হ'ব, ইয়াৰ পৰা ইয়ালৈকে 3, গতিকে ইয়ালৈকে 3 চেণ্টিমিটাৰ ল'বা, এইটো এটা বিন্দু ল'বা। ধৰা হ'ল এইটো চি, এইটো এ বি চি, এইটো চি বিন্দু ল'বা, ইয়াৰ পৰা 6 যিটো, আৰু এইটো ইয়াৰ আধা কিমান হ'ব এ চি, 6ৰ আধা 3 হ'ব, গতিকে তোমাৰ ডি লিখা, ইয়াৰ আধা ই হ'ব। গতিকে তোমালোকে এ ডিৰ ব্যাসাৰ্ধ লৈ আন এটা বৃত্তচাপ অংকন কৰিবা, ঠিক আছে। এই এ ডিৰ ব্যাসাৰ্ধ লৈ আন এটা বৃত্তচাপ অংকন কৰিবা। আকৌ তোমালোকে চি বিৰ ব্যাসাৰ্ধ লৈ আন এটা বৃত্তচাপ অংকন কৰিবা। এনেকৈ তোমালোকে আঁকিব পাৰিবা, ঠিক আছে। একদম 1 নম্বৰটো নিচিনা ধুনীয়াকে আঁকিব চেষ্টা কৰিবা। এইটো তোমালোকে নিজে চেষ্টা কৰিবা। তোমালোকে 8 চেণ্টিমিটাৰ ল'ব পাৰা, ইয়াৰ পৰা 8 চেণ্টিমিটাৰ, তাৰে আধা হ'ব 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ আধা 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, গতিকে 2 চেণ্টিমিটাৰ তোমালোকে কেন্দ্ৰ কৰি আন এটা হেৰি ৰাখিবা। এইটো তোমালোকৰ বেলেগ বেলেগ হ'ব পাৰে, বিদ্যালয়ত তোমালোকে বেলেগ বেলেগকে আঁকিব দিব পাৰে, গতিকে সেইকাৰণে তোমালোকে বুজি ল'লে হ'ল, ঠিক আছে। তাৰপিছত আমি 4 নম্বৰটো যাম। তোমালোক তাৰপিছত 4 নম্বৰটো পঢ়াম। 3 নম্বৰটো চেষ্টা কৰিবা, একেবাৰে সহজ, ইমান টান নহয়। 4 নম্বৰটো 4 নম্বৰ কি দিছে চোৱা। অৰ্ধবৃত্তৰ 4টা এনেধৰণৰ তৰংগ অংকন কৰা। এবাৰ 4টা তৰণ অংকন কৰিব দিছে অৰ্ধবৃত্তৰে 4টা, ঠিক আছে। অৰ্ধবৃত্তৰ 4টা তোমালোকক তৰংগ অংকন কৰিব দিছে। প্ৰথমে তোমালোকে লিখি লৈ ল'ব পাৰা, হ'ব 1 মিনিট কৰিবা। চোৱা তোমালোকে আগৰ দৰে কি কৰিবা, 10 চেণ্টিমিটাৰ ৰাখি দিছো। তোমালোকে কি কৰিবা 10 চেণ্টিমিটাৰ 1ৰ পৰা 10লৈকে 4টা আঁকিব দিছে হা, 4 তৰংগ আঁকিব দিছে। 1ৰ পৰা তলতে দিছো বাৰু, 1ৰ পৰা 10লৈকে দিলে হয়, এইটো 10 হয়, ইয়াৰ পৰা 10লৈকে তোমালোকে কাঠ পেঞ্চিলে আঁকিবা দেই, মই কৈছো বাৰম্বাৰ। মই ইয়াত স্পষ্টকে দেখা পোৱা বুজিবৰ কাৰণে মই ইয়াত স্কেটচ পেন ব্যৱহাৰ কৰিছো। এ বি ল'বা, আমি ইয়াৰ পৰা বিলৈকে আঁকিলো, অংকন কৰিলো, যাৰ দৈৰ্ঘ্য এ বি কিমান, এ বি হৈছে 10 চেণ্টিমিটাৰ, ঠিক আছে। ইয়াত আমি 4টা কি কৰিব দিছে, আমাক 4টা তৰংগ অংকন কৰিব দিছে। সেইটো প্ৰশ্ন কি হৈছে যে অৰ্ধবৃত্তৰ 4টা এনেধৰণৰ তৰংগ অংকন কৰা, গতিকে আমি 4টা আঁকিব পাৰো তেনেকুৱাকে। তোমালোকে এবাৰ কি কৰিবা 1 চেণ্টিমিটাৰকে ল'বা, প্ৰতিটো 1 চেণ্টিমিটাৰকে 10টা 10 চেণ্টিমিটাৰ বা 10টা তোমালোকে এনেকুৱাকে আঁকি ল'বা। 1 চেণ্টিমিটাৰ আঁকিলে ভাল হ'ব। 1 চেণ্টিমিটাৰ আঁকিলো, 1 চেণ্টিমিটাৰ জুখি ল'বা। গতিকে তোমালোকে কি কৰিবা ইয়াৰ পৰা এনেকুৱাকে ইয়াৰ পৰা 1 চেণ্টিমিটাৰ ভালদৰে হেৰি কৰিবা দেই, 1 চেণ্টিমিটাৰ অলপমান মই হেৰিটো অলপমান বাঢ়াই দিছো হা। ইয়াৰ পৰা 1 চেণ্টিমিটাৰ আঁকিলা, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে
আন এটা 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5টা হয় 6টা হয় 7টা 8টা 10টা হৈছে দে 9টা 10টা দুটা আছে চ এছ এটা হয় 2টা হয় 3টা হয় 4টা হয় 5টা হয় 6টা হয় 7টা হয় 8টা 9টা হয় কিমান আঁকিলো ৰবাচোন আঁকি 1 সেন্টিমিটাৰ লৈছো নে চাই লওঁ 10 সেন্টিমিটাৰ ওটা 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ৰবা এইটো অলপ ডাঙৰ হৈছে হা তোমালোকে ইয়াত অলপমান হেৰি মই এইটো মিলাওতে অলপ ডাঙৰ হৈছে তোমালোকৰ মিলাই লিখিবা আৰু তোমালোকে এনেকৈ দিব পাৰে স্কেলৰ সহায়তে দিব পাৰে মই স্কেলৰ সহায়তে দি দিছো বাৰু হা মানে স্পষ্টকৈ কম্পাছৰ সহায়তে দিবা কথা নাই ইয়াত মই তেনেকুৱাকৈ দি দিছো হৰটো চিনাকি কৰা মানে আৰু আঁকি নাথাকো 1 2 3 কত আছিল 3 4 5 6 7 8 9 10টা তোমালোকে হেৰি দি দিবা কাট পেঞ্চিল ধুনীয়াকৈ দিবা মই ইয়াত এনেকৈ দিছো 1 2 বুজি পালে হ'ল দেই লিখাটো কথা নাই তোমালোকে বুজিব চেষ্টা কৰা বুজি পালে হ'ল ইয়াৰ পৰা 10টা হৰ তোমালোকে ভাগ কৰিবা এটা কি কৰিবা কামটো হৈছে তোমালোকৰ ইয়াৰ পৰা প্ৰতিটো এই নামকৰণ কৰিব পাৰা তোমালোকে ঠিক আছে নামকৰণ কৰা বি দিলা চি ডি ই এফ জি এইচ আই জে কে নামকৰণ কৰিলা এনেকুৱাকে এ বি চি ডি হিচাপে নামকৰণ কৰিলা এতিয়া তোমালোকে কি কৰিবা প্ৰতিটো হৰতে এই চি বিন্দুক কেন্দ্ৰ কৰি এ বি ব্যাসাৰ্ধ সমান লৈ চোৱা এ চি ব্যাসাৰ্ধ লৈ চি বিন্দুক কেন্দ্ৰ কৰি এই ধুনীয়াকৈ তোমালোকে এটা বৃত্তচাপ অংকন কৰিবা চি বিন্দুক কেন্দ্ৰ কৰি চি বিন্দুক কেন্দ্ৰ কৰি এনেকুৱাকে হ'ব বাৰু ইয়াত ধুনীয়াকৈ এনেকুৱাকে ইয়াত মানে আকোতে অলপ প্ৰব্লেম হৈছে হেৰি এনেকুৱাকে আঁকিবা আৰু তোমালোকে দিতে এনেকুৱা হ'ব চি বিন্দুক কেন্দ্ৰ কৰি এনেকুৱা হ'ব ঠিক আছে এবাৰ এই হেৰি কম্পাছ কটাৰ অলপ প্ৰব্লেম কৰিছে আকৌ ই বিন্দুক কেন্দ্ৰ কৰি তোমালোকে এইটো কেন্দ্ৰ কৰি কম্পাছ কটাৰ সহায়ত চোৱা মই দেখাই দিছো বাৰু তোমালোকক এই ই বিন্দুক কেন্দ্ৰ কৰি এই ডি ই সমান জোখ লৈ এই ডি ই জোখ ল'ব সেইকাৰণে এনেকুৱাকে ইয়া চোৱা ধুনীয়া হৈছে ইয়া এনেকুৱাকে তোমালোকে দি দিবা গতিকে মই স্পষ্ট হোৱাৰ কাৰণে মই এনেকুৱাকে দিছো এনেকুৱাকে দিবা আকৌ কি কৰিবা তোমালোকে আকৌ জি বিন্দুক কেন্দ্ৰ কৰি তোমালোকে আকৌ কি কৰিবা জি বিন্দুক কেন্দ্ৰ কৰি আকৌ এনেকুৱাকে এই জি এফ সমান লৈ এনেকুৱাকে এটা বৃত্তচাপ অংকন কৰিবা তিনিটা হ'ল আকৌ তোমালোকে এবাৰ আই বিন্দুক কেন্দ্ৰ কৰি আকৌ আন এটা বৃত্তচাপ অংকন কৰিবা জেলৈকে অংকন কৰিবা ঠিক আছে 4টা কি বলছে আমি 4টা আঁকিলো এতিয়া এনেকুৱা তোমালোকে আঁকিবা তোমালোকে মই কৈছো কাট পেঞ্চিল ব্যৱহাৰ কৰিবা মই বুজাবৰ কাৰণে পেন ব্যৱহাৰ কৰিছো এটা অংকন প্ৰণালী ইয়াত ধুনীয়াকৈ বুজি পাবা মই ইয়াত ধুনীয়াকৈ বুজাই দিম তোমালোকে কৈছে চোৱা স্তৰ 1 এ বি 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অংকন কৰা মই চোৱা ইয়াৰ পৰা বি লৈকে 10 সেন্টিমিটাৰ আছে আমি ৰেখাখণ্ড এটা অংকন কৰিলো ঠিক আছে কম্পাছৰ সহায়ত এ বি ওপৰত 1 সেন্টিমিটাৰ দূৰত্বত থকা কিছুমান বিন্দু যেনে চি ডি ই এফ জি এইচ আই জে কে চিহ্নিত কৰা আমি চিহ্নিত কৰিলো এ বি চি নাম দিলো এতিয়া চোৱা স্তৰটো লিখিবা এতিয়া প্ৰশ্ন 1ত সমাধানত দেখুৱাৰ দৰে আমি যে 1 নম্বৰত দেখুৱাই দিছো গতিকে চি বিন্দুক কেন্দ্ৰ কৰি চি বিন্দু এইখিনি তোমাৰ লিখিব নালাগে প্ৰশ্নত এইখিনি বস্তু লিখিব নালাগে এইখিনি লিখিব নালাগে ঠিক আছে চি বিন্দুক কেন্দ্ৰ কৰি চোৱা লিখোতে এইখিনি লিখিব নালাগে হা ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা চি বিন্দুক কেন্দ্ৰ কৰি মানে চি বিন্দুক কেন্দ্ৰ কৰি এ চি ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা একে ব্যাসাৰ্ধ লৈ কি কৰিলে এইটো দিয়া আছে ধুনীয়াকে চোৱা চি বিন্দুক কেন্দ্ৰ কৰি ইয়াৰ পৰা এ চি ব্যাসাৰ্ধ লৈ আন এটা কি কৰি বৃত্তচাপ অংকন কৰিলো ঠিক আছে চোৱা এ চি হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰিলো ইয়াৰ পৰা এটা অৰ্ধবৃত্ত অংকন কৰিলো তাৰপিছত আছে একেদৰে ই বিন্দুক একেবাৰে ই বিন্দুক একেদৰে ই জি আৰু আই ই
জি আৰু আই একেলগে লিখা গৈছে আই জি আৰু আই বিন্দুক কেন্দ্ৰ কৰিছে গতিকে ই বিন্দুক কেন্দ্ৰ কৰি কি কৰিছে কেন্দ্ৰ এচি সমান ব্যাসাৰ্ধ হলে আন তিনিটা অৰ্ধবৃত্ত অংকন কৰিলো এয়া চোৱা আকৌ ই বিন্দুক কেন্দ্ৰ কৰি এয়া আন এটা আঁকিছে আকৌ জি বিন্দুক কেন্দ্ৰ কৰি এইটো আঁকিছে আকৌ আই বিন্দুক কেন্দ্ৰ কৰি এইটো অংকন কৰিছে গতিকে এনেকুৱা অংকন কৰা হল এই চাৰিটাই হল আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত আৰু এই চাৰিটা যিটো আছে এই চাৰিটা এইটো এটা দুটা এইটো তিনিটা আৰু এই চাৰিটা হৈছে আমি আঁকিবলগীয়া অংকন কৰিবলগীয়া কি হয় এই চাৰিটা অংকন কৰিবলগীয়া অৰ্ধবৃত্ত ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা যদিও বুজি পোৱা নাই কবা ভালদৰে আকৌ বুজাই দিম বহুত ধুনীয়াকৈ বুজাই দিম জাস্ট কমেন্ট কৰি জনাবা বুজি পাইছে না নাই ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু মই কৈছো ভিডিঅ'বিলাক মই এডিট নকৰো ওলে লগে ক্লাছ কৰাৰ দিনে কৰি যাওঁ আৰু তোমালোকে অহাবাৰৰ পৰা আমাৰ অনলাইন টিউচনো কৰিব পাৰিবা ক্লাছ 7 ৰ পৰা গতিকে তোমালোকে যোগাযোগটো আমাৰ ৰাখিবা তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই